ইউপিপিএল দলে মুসলমান সকলের কর্পোরেশনের মাটির বার্তা দিছে, ঈদগার মাটির বার্তা দিছে, মসজিদত 2 লাখ টাকা দিছে। এইটো ইমান সহজ কথা নহয়। তেখেতে বিজেপির লগত থাকাতে ওপৰৰ পৰা বহুত প্ৰেছাৰ আহিছে যে প্ৰমোদ দেৱ আপুনি এনেকুৱা কাম কৰিব নোৱাৰে, মুছলমানৰ কাম কৰিব নোৱাৰে। কিন্তু তেখেতে কাৰো কথা শুনা নাই। তেখেতে জাতিৰ নামত নহয়, ধৰ্মৰ নামত নহয়, তেখেতে এটা বাৰ্তা দিছে যে বিটিচিত বসবাস কৰা 26টা জনগোষ্ঠী আমি সমভাৱে উন্নয়ন আমি কৰিম। আৰু এইবাৰী আমাৰ ইউপিপিএল দলৰ যি প্ৰাৰ্থী তেখেতে 3বাৰকে বিধায়ক হৈছে। এনে জিকিছে নেকি তেখেতে? বহুতে কৈছে ইয়াত উপস্থিত হোৱা জ্যেষ্ঠ আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহখিনিক যুৱকসকলক মই ক'ব বিচাৰিছো, কমল সিং নাৰ্জাৰী ছাৰে এই বিজনীত আমাৰ জামে মছজিদখন আপোনালোকে যে নমাজ পঢ়ে সকলোৱে জানে, এই বিজনী মছজিদ 100 বছৰ সম্পূৰ্ণ হোৱাত এই বিজনী মছজিদৰ যি বাউণ্ডেৰী ৱাল 10 লাখ টকা কোনে অনুদান দিছিল? এই অনুদান দিয়া মানুহজনে হৈছে সন্মানীয় আমাৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী বিজনী 3বাৰৰ বিধায়ক কমল সিং নাৰ্জাৰী ছাৰে 10 লাখ টকা দি বাউণ্ডেৰী ৱাল বনাই দিছে। আজি বুতুই কাবাডিয়াত যি ভাৰত মাদ্ৰাসা আপোনালোকে কয়, বহুতে কয় যে কমল সিং নাৰ্জাৰীয়ে সাম্প্ৰদায়িক মানুহ। এটা কথা আজি আপোনালোকক স্পষ্ট কৰি দিব বিচাৰিছো, আৰু আপোনালোকে এই সভাৰ পৰা গৈ যিসকল মানুহে এই ধৰণৰ কথা বতৰা কৈ থাকে, মিছা কথা কৈ থাকে, অপপ্ৰচাৰ কৰি থাকে, সেইসকলক মানুহক আপুনি উত্তৰ দিব। 2 কোটি টকাৰে ভাৰত মাদ্ৰাসা নিৰ্মাণ কৰি দিছে কাবাডিকাত এই কমল সিং নাৰ্জাৰীয়ে আৰু ইউপিপিএল দলে বনাই দিছে। আজি বিজনীৰ পৰা কাবাডিকালৈ যোৱা যি দুলাৰী নদীৰ ওপৰত RCC ব্ৰিজখন কোনে বনাই দিছে? এই কমল সিং নাৰ্জাৰীয়ে বনাই দিছে। চৰাইখোলালৈ যোৱা যি পকী ৰাস্তা, যি ব্ৰিজ কোনে বনাই দিছে? এই কমল সিং নাৰ্জাৰীয়ে বনাই দিছে। কমল সিং নাৰ্জাৰীৰ দিনত ভাগনামাৰী, আজি এই সময় এৰিয়াৰ মানুহে কৈ থাকে ভাগনামাৰীৰ যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ কোনে বনাই দিছে? কমল সিং নাৰ্জাৰী ছাৰে বনাই দিছে। চৰাইখোলা হাইস্কুলৰ পৰিৱেশ কোনে কৰি দিছে? বাগৰগাঁও হাইস্কুলৰ পৰিৱেশ কোনে কৰি দিছে? এই কমল সিং নাৰ্জাৰী ছাৰে কৰি দিছে। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাওঁ, আহ্বান জনাওঁ, আপোনালোকে সভাত আহিছে, ধন্যবাদ জনাইছো। ইউপিপিএল দলৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, আমি সভাত আহিলে সভা শুনিলে নহব, আমি সেই সভাৰ পৰা গৈ আমি ঐক্যবদ্ধ হৈ একত্ৰিত হৈ আজি 9 এপ্ৰিল তাৰিখে নিৰ্বাচন হব। এই নিৰ্বাচনত ইউপিপিএল দলৰ যি মনোনীত প্ৰাৰ্থী সন্মানীয় কমল সিং নাৰ্জাৰী ছাৰ আৰু ইউপিপিএল দলৰ যি প্ৰতীক ডাক্তৰৰ চিন্তাসকলৰ মহামূল্যৱান ভোট দি তেখেতক যাতে আমি বিপুল সংখ্যক ভোটত জয়যুক্ত কৰি অসম বিধানসভালৈ তেখেতক পঠিয়াব পাৰো। আৰু আমি সকলোৱে জানো আগন্তুক 9 এপ্ৰিল তাৰিখে অসমৰ বিধানসভা নিৰ্বাচন, আৰু বিধানসভা নিৰ্বাচনৰ আগে আগে সমূহ ৰাজনৈতিক দলসকলে নিজৰ প্ৰচাৰ কাৰ্য তুংগত কৰি তুলিছে। আৰু আমি ইউপিপিএল হৈ আঞ্চলিকতাবাদী এটা দল হৈ আমিও আমাৰ প্ৰচাৰ কাৰ্য তীব্ৰতৰ কৰিছোঁ। বিভিন্ন চাওতাল, বড়ো, ৰাজবংশী, নেপালী মাইনৰিটি এৰিয়াত আমি প্ৰত্যেকটো এৰিয়াত গৈ উপস্থিত হ'ব চেষ্টা কৰিছোঁ, আৰু সিহঁতৰ যিখিনি সমস্যাসমূহ এই সমস্যাসমূহ বুজ ল'বলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ আজি আমি ইয়াত জয়পুৰত উপস্থিত হৈছিলোঁ। জয়পুৰত আমি সকলোৱে জানো চাওতাল জনবসতি অঞ্চল, আৰু এই চাওতাল জনবসতি অঞ্চলত বিগত BPF চৰকাৰ থাকোঁতে তেখেতসকলৰ বহু বিধায়ক আছিলে, আৰু সেই বিধায়কসকলে চাওতাল জনগোষ্ঠী অধ্যুষিত অঞ্চলৰ যিখিনি সমস্যাসমূহ সেই সমস্যাসমূহ সৎভাৱে সাহসেৰে তেখেতসকলে বিধানসভাত উপস্থাপন কৰা নাই। মূলতে ক'ব লাগিব যি নদীৰ গৰাখহনীয়াৰ সমস্যাটো, আৰু ইয়াৰ লগতে যি 1996ত গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, গোষ্ঠীগত সংঘৰ্ষ হোৱাৰ পিছত সেই মানুহসকলে স্ব-ইচ্ছাই আকৌ নিজ ঘৰলৈ গুচি গৈছিলে। কিন্তু চৰকাৰৰ তেতিয়াৰ সময়ত BPF চৰকাৰৰ যিখিনি মূল দায়িত্ব আছিলে এই জনগোষ্ঠীসকলক, এই লোকসকলক সংস্থাপন দিয়াৰ যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাখিনি BPF চৰকাৰে কৰিব নোৱাৰিলে। তাৰ লগে লগেই যিখিনি নেশ্যনেল হাইৰোড আছে, সেই নেশ্যনেল হাইৰোডৰ উত্তৰৰ ফালে মেক্সিমাম চাওতাল জনগোষ্ঠীয়ে বসবাস কৰে। এই চাওতাল জনগোষ্ঠীয়ে তেখেতসকলক বসতি স্থাপন কৰাৰ পৰাই তেতিয়াৰ পৰাই তেখেতসকলে মাটিৰ পট্টা বিচাৰিছে, মাটিৰ অধিকাৰ বিচাৰিছে। সেই মাটিৰ অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰতো BPF চৰকাৰ বিফল হৈছে। আৰু আজি আমি এই ৰাইজৰ 5 বছৰ তেখেতসকলে দায়িত্ব পোৱাৰ পিছতো মাটিৰ যিখিনি সমস্যা সমাধানৰ তেখেতসকলে আলাপ আলোচনা কৰা নাই।
এই জনগোষ্ঠীটো উত্তৰণৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে সেই পদক্ষেপখিনিও আমি গ্ৰহণ কৰাত দেখি পোৱা নাই। এইটো কাৰণে আমি কৈছোঁ যে যিহেতু লৰেন্স ইছলাৰী ডাঙৰীয়াই কোকৰাঝাৰ সমষ্টিৰ পৰা যিহেতু বিপুল ভোটত যোৱা 5 বছৰ আগত বিজয়ী হৈছিলে, এইবাৰো তেখেত প্ৰত্যাশী আমি সমূহ চাওতাল জনগোষ্ঠীক আহ্বান জনাইছোঁ শান্তিৰ কাৰণে লৰেন্স ইছলাৰী ডাঙৰীয়াক দিব লাগে, যুৱচামে লৰেন্স ইছলাৰীক দিব লাগে আৰু যুৱচামৰ সংস্থাপন আৰু আনএমপ্লয়মেণ্টটো ছল্ভ কৰিবৰ কাৰণে সংস্থাপন পাবৰ কাৰণে লৰেন্স ইছলাৰী ডাঙৰীয়াক সকলোৱে ভোট দিব লাগে। সেইটোৰ কাৰণে আমাৰ আহ্বান আৰু প্ৰচাৰ কাৰ্য চলাইছোঁ। আমি সকলোৱে জানো আগন্তুক 9 এপ্ৰিল তাৰিখে অসমৰ বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ আগে আগে সমূহ ৰাজনৈতিক দলসকলে নিজৰ প্ৰচাৰ কাৰ্য তুংগত কৰি তুলিছে আৰু আমি UPPL হৈ আঞ্চলিকতাবাদী এটা দল হৈ আমিও আমাৰ প্ৰচাৰ কাৰ্য মই আগন্তুক দিন পৰা BPFৰ কৰ্মী আছিল। BPFৰ কৰ্মী মানে যে দতমা 2 নং সমষ্টি যেনেকুৱা ৰবিৰাম নাৰ্জাৰী আছিল EM, সেইকাৰণে মই বহুত কামো কৰিছোঁ আৰু বহুত কষ্টও কৰিছোঁ। সেই যে ইলেকশ্যন সময়ত কৈছিল আপোনাৰ এইটো ৰাস্তাটো কৈছিল আপোনাৰ CC ব্লক বনাই দিম, মোক জিতিলে মই CC ব্লক বনাই দিম, কিন্তু সেই জিতি EM হৈ পেলাই আকৌ এতিয়া MLA ভোট হৈ গ'ল, কিন্তু এতিয়ালৈকে CC ব্লক হোৱা নাই। ৰাজ্যক ঠকাইছে ৰবিৰাম নাৰ্জাৰী মোক ৰাজ্যক ঠকাইছে। সেইকাৰণে মই UPPL যোগদান কৰিলোঁ। ৰাজু নাৰ্জাৰী এতিয়া আহিছে, আপোনালোকক কি কৈছে ৰাজু নাৰ্জাৰী এতিয়া আহি পেলাই ভালে, সেইকাৰণে মই যোগদান কৰিছোঁ। ৰাজু নাৰ্জাৰী মানে এই ব্যক্তিগত ময়ো জানো আৰু এই মোৰ চান্তালৰ যেনেকুৱা লিডাৰবিলাক আছে সেইবিলাক ময়ো ভালো জানো। সেইকাৰণে মানে UPPL চৰকাৰে আগন্তুক দিনত 5 বছৰ ইমান ভাল চলিছে। এইটো বিষয়ে মই এইটো ক'ব খোজোঁ, যেনেকুৱা যোনটো দেওবাৰ দিন আছিল, যোনটো হাগ্ৰামা চৰকাৰ বহিব ৰবিবাৰ দিন আছিল, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আছিল, কিন্তু সি কি কৈছে এতিয়া আপুনি চৰকাৰ কৰিছে কিন্তু বোমা বন্দুক ফুটিব নালাগে, নিজে হেমন্ত মামা কৈছে, কিন্তু এই গুচি গ'ল 4 মাস না 2 মাস হৈ গ'ল না 6 মাস হৈ গ'ল, কাৰিগাঁও জ্বলি গ'ল হাগ্ৰামা চৰকাৰ সময়তে। তেনেহ'লে হাগ্ৰামা চৰকাৰ এনেকুৱা যদি হয়, হাগ্ৰামাতো বিশ্বাস হেৰাই গ'ল। 2 লাখ টকাটো পাইছে না পোৱা নাই? মই নিজে BPF কৰ্মী আছিল, ব্লকত গৈ পেলাই মোক কি কৈছিল, আপোনাৰ তাত লেখা পঢ়া মানুহ, আপোনাক গোটেই মেট্ৰিক পাছ ল'ৰাবিলাক 2 লাখ টকা কৰি পাব। নাই, ঠকাইছে নেকি? ঠকাইছে। প্ৰমোদ বড়ো চৰকাৰৰ সময়ত কেনেকুৱা আছিল, এতিয়া কেনেকুৱা? না, প্ৰমোদ বড়ো সময়ত চৰকাৰত এই ৰাস্তাটো যে এতিয়া চেন গ্ৰেভেল, আগত ইমান কাদো আছিল, প্ৰমোদ বড়ো চৰকাৰত এই চেন গ্ৰেভেল মানে কামটো হৈ গৈছিল, এতিয়া ৰাস্তা ভাল। কিন্তু সেই BPF চৰকাৰে কি কৈছে, এইটো চেন গ্ৰেভেল লগাইছে, মই CC ব্লক লগাই দিম, কিন্তু কাম আর কি কৈছিল এইটো নিজে কৈছিল রবিরাম নার্জারি, মই যদি কাম নকৰিম মোক ভোট আর দেব নালাগে। ৰবিৰাম আহি পিনে যদি কয় এইটো ৰাস্তাটো CC ব্লক কৰি দিম বুলি ক'লে কি ক'বা? এইটো আগতে সি নিজে কথাটো শেষ কৰি দিছে না, আৰু কি আৰু এইটো কম, আগতে সি শেষ কৰি দিছে। এতিয়াতো ভোট খুজিব আহিব আপোনাৰ তাতে, কি ক'ব? এতিয়াতো 9 দিনৰ ভিতৰত না 12 দিনৰ ভিতৰত এইটো কৰিব নোৱাৰে না, এইটো কৰিব নোৱাৰে। এই বিশ্বাস মই চালো আর কৰিব নোৱাৰে। নাৰ্জাৰীক আমার ভাল আর হিয়ে ভোটে দি দিন।